সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু যিসকলে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু আজি সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো পাব্লিছড হৈ গৈছে। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনাৰ নামটো এপ্ৰুভ হৈছে ৰিজেক্ট হৈছে, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG লিষ্ট আছাম। আপোনালোকে জাষ্ট সেইটো লিখি ইয়াত চাৰ্চ কৰি দিব। তাৰপিছত ইয়াত চাব, ইয়াত দুটা লিংক আহি যাব। ইয়াত চাব, ইয়াত 2 নম্বৰ লিংক আহি যাব। এতিয়া আপোনালোকে সেইটো লিংকৰ ওপৰত ক্লিক কৰিব। অলপমান তলত আহি যাব, ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে HSG কেটাগৰী উইষ্ট। তাৰপিছত 2 নম্বৰত ইয়াত আহি যাব HSG কেটাগৰী উইষ্ট ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ব্লক উইষ্ট HSG এণ্ড মেম্বাৰ ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম, ইয়াত চাব দিয়া আছে অল, চিলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম বা অথবা আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ ফুল এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনাৰ ইয়াত ফুল এড্ৰেছটো চিলেক্ট হৈ যাব, তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, পঞ্চায়ত নাম, ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গ্ৰুপৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেমটো আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো আহি যাব। এই ফলত আপোনাৰ জেণ্ডাৰটো শ্ব' কৰিব। এইটো কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন লিষ্ট হয়। এইটো লিষ্ট কিন্তু আজি পাব্লিছড হৈ গৈছে। ইয়াত কিন্তু যিসকলে আবেদন কৰিছে সকলো নাম সেইটো লিষ্টত এড হৈ আছে। এতিয়া আপোনালোকে কেনেকৈ চাব পাৰিব যে আপোনাৰ নামটো ভেৰিফাই হৈ আছে নাই, বা আপোনালোকে 10,000 টকাটো পাব নে নাপায়। যিহেতু লিষ্টটো আজি পাব্লিছড হৈছে, এতিয়া কিন্তু আপোনালোকে সেইটো লিষ্টলৈ আপোনাৰ নামটো চাব পাৰিব যে আপোনাৰ নামটো ভেৰিফাই হৈ আছে নে নাই। যদি আপোনাৰ নামটো লিষ্টত এড হৈছে, ইয়াত নামটো শ্ব' কৰিব। আৰু যদি আপোনাৰ নামটো এড হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত আপোনাৰ নামটো শ্ব' নকৰিব। এইটো কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন ভেৰিফাই লিষ্ট হয়। এতিয়া ইয়াত যিহেতু বহুতো নাম দিয়া আছে, আপোনাৰ তলত আহি যাব, ইয়াত বহুতো পেজ দিয়া আছে। আপোনালোকে ক্লিক কৰিব, চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু ডাউনলোডৰ অপশ্যনো দিয়া আছে। ইয়াত চাব এক্সেল দিয়া আছে। এইটো লিষ্ট কিন্তু মোবাইলত ছাপোৰ্ট নকৰিব পাৰে, যিহেতু এক্সেল হয়। সেইকাৰণে কিন্তু লিষ্ট মোবাইলত ডাউনলোড নহ'ব পাৰে। সেইকাৰণে আপোনালোকে ইয়াৰ পৰা লিষ্টটো চেক কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ কৰিব পাৰে। আৰু যদি আপোনালোকৰ লিষ্টত নামটো নাথাকে, তেনেহ'লে আপোনালোকে একেবাৰে নাপাব। সেইকাৰণে আপোনালোকে আজিয়ে
চেল্ফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন ভেৰিফাই লিষ্টটো এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ কৰিব পাৰে। সেইকাৰণে আপোনালোকে আজিয়ে চেল্ফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰক।